চাওক আপুনি নিজে স্বচক্ষে চালে মানুহৰ একেবাৰে ভিৰ লাগি গৈছে। শতাধিক ইউডিএফৰ কৰ্মকৰ্তা আজি কংগ্ৰেছ দলত যোগদান কৰিলে। সকলোৱে আজিৰ দিনত বুজি পাইছে যে আজিৰ দিনত অসমত এখন বিজেপিৰ বিকল্প চৰকাৰৰ প্ৰয়োজন, য'ত কংগ্ৰেছ দলে চৰকাৰ বনোৱাৰ স্বাৰ্থত ৰাইজৰ দল, জাতীয় পৰিষদ, CPI, CPM, জনাথন কাঠাৰৰ দল সকলোৱে একেলগে লৈ এই স্বৈৰাচাৰী চৰকাৰখনৰ পতন ঘটাবৰ কাৰণে একগোট হৈছে। তাত ইউডিএফ দলে যিটো ৰোল লৈছে সেইটো হৈছে বিজেপিক সহায় কৰাৰ কাৰণে এটা ৰোল। ভোট কাটি বিজেপিক সহায় কৰি বিজেপিক জিকাই দিয়াৰ কথা কৈছে। আৰু আমাৰ ধুবুৰী জিলাৰ যিজন ইউডিএফৰ সভাপতি বিধায়ক নজৰুল ইছলামে কৈছে, আমি এনেকুৱা একো কাম নকৰোঁ য'ত আমি প্ৰাৰ্থী দিলে বিজেপিয়ে হাৰিব। সেই নিজৰ সঁচা কথাখিনি নিজৰ মুখেৰে অলৰেডি ওলাই দিছে নহয়। তো ৰাইজে গম পাইছে যে আজিৰ দিনত ইউডিএফক বহুত দিয়া হৈছে। ইউডিএফে কেতিয়াও অসমৰ জনসাধাৰণৰ হৈ কাম কৰিব নোৱাৰে। ইহঁতে মুখত এটা, অন্তৰত এটা, কাম কয় এটা, কৰে এটা। সেইকাৰণে ৰাইজে ইউডিএফ দলক আজিৰ দিনত প্ৰায় এৰি দি আছে। মই য'তে গৈছোঁ ত'তে হাজাৰে হাজাৰে মানুহক কংগ্ৰেছ দলত যোগদান কৰিছে। সকলোৱে বিচাৰিছে আজিৰ দিনত ধৰ্মনিৰপেক্ষ এখন গণতান্ত্ৰিক কল্যাণকামী চৰকাৰ। এই ধৰ্মনিৰপেক্ষ কল্যাণকামী চৰকাৰ অকল গৌৰৱ গগৈয়ে সম্ভৱ। ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে আপোনাৰ কালি আছাদুদ্দিন ওৱেইচি AMMৰ মুৰব্বী। তেখেতে এটা কথা কৈছে যে কংগ্ৰেছ থকালৈকে বিজেপিক কোনেও হৰুৱাব নোৱাৰে, AIUDFহে হৰুৱাব পাৰিব। কথাটো কিমান এটা কথা কৈছোঁ, আপোনালোকে 2005 চনত ইউডিএফ দলৰ জন্ম হৈছিলে। তেতিয়াৰ পৰা আজিলৈকে ইউডিএফৰ ৰোল আৰু ফাংচন কি আছে? ইউডিএফ দলে কি কৰিলে? জাতিৰ কাৰণে কি কৰিলে? ইউডিএফ দল কেতিয়াবা পাৰিব নেকি? কেতিয়াবা 20টা সিট ক্ৰছ কৰিব পাৰিছে নেকি? আজিৰ দিনত মই কওঁ বদৰুদ্দিন আজমল চাহাব বহুত আজিৰ দিনত অসুস্থ যেন লাগিছে। আছাদুদ্দিন ওৱেইচি কৈছে, বদৰুদ্দিন আজমল চাহাবৰ কথা মই কৈছোঁ, অসুস্থ যেন লাগিছে। সেইকাৰণে তাৰ ৰোলটো ঠিকাটো আজি হায়দৰাবাদৰ পৰা আছাদুদ্দিন ওৱেইচিক আনি ইউডিএফৰ মুৰব্বী বনাব খুজিছে যে ব্যৱসায়টো আছাদুদ্দিন ওৱেইচিয়ে বদৰতকৈ বেছি ভাল জানে চাগে। সেইকাৰণে আছাদুদ্দিন ওৱেইচিয়ে UPত কি কৰিছে মুছলমান সমাজে জানে। এই আছাদুদ্দিন ওৱেইচিয়ে বিহাৰত কি কৰিছে মুছলমান সমাজে জানে। এই আছাদুদ্দিন ওৱেইচিয়ে বেংগলত কি কৰিছে, হায়দৰাবাদত কি কৰিছে মানুহে জানে। অতএব আছাদুদ্দিন ওৱেইচিয়ে এনেকুৱা ভাষণ কেতবোৰ দিব যি ভাষণে বিজেপিক সহায়হে কৰিব। তো সি বিজেপিৰ পৰা মোটা কিবা এটা লৈ নেগচিয়েশ্যনৰ কাৰণে আজিৰ দিনত আহিছে। নহ'লে আছাদুদ্দিন ওৱেইচিৰ দল অসমত কিয় প্ৰাৰ্থিত্ব নিদিলে? আছাদুদ্দিন ওৱেইচিৰ দল অসমত প্ৰাৰ্থিত্ব দিলে কোনোবাই নিৰ্বাচন কমিশ্যনে মানা কৰিলেহেঁতেন নেকি? মানাটো নকৰিলেহেঁতেন। সিটো নিদি কাৰ দালালি কৰিব আহিছে ইউডিএফৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত তাৰ বহুত ভাল সম্পৰ্ক বুলি আমি জানো। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই চাইছে যে আজিৰ দিনত গৌৰৱ গগৈৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ পাৰি উঠা নাই। তাৰ কাৰণে সহায় লৈছে। বদৰুদ্দিন আজমলৰ হতুৱাইও এইবেলি নহ'ব। তাৰ কাৰণে হায়াৰ কৰি লৈ আহিছে আছাদুদ্দিন ওৱেইচিক। আছাদুদ্দিন ওৱেইচিয়ে চাব এনে কেতবোৰ মন্তব্য কৰিব য'ত মেজৰিটি আৰু মাইনৰিটিৰ মাজত ব্যৱধানটো বাঢ়ে। এনেকুৱা কথা কৈ মেজৰিটি সম্প্ৰদায়ক সহায় কৰি বিজেপিক সহায় কৰি সি হিমন্ত বিশ্ব শৰ্মাৰ পৰা এটা মোটা ধনৰাশি হয়তোবা ল'ব। সেইকাৰণে আহিছে। নহ'লে আছাদুদ্দিন ওৱেইচিয়ে যদি নিজে প্ৰাৰ্থিত্ব দিলেহেঁতেন, তাৰ কাৰণে আহি কেম্পেইন কৰিলেহেঁতেন, আমি বেয়া নাপালোহেঁতেন। সি নিজে প্ৰাৰ্থিত্ব দিয়া নাই আৰু বেলেগৰ কাৰণে আহি আজি ইয়াত দালালি কৰিব আহিছে। নিশ্চিতভাৱে এইখন তেলেংগানা নহয়, এইখন হায়দৰাবাদ নহয়, এইখন অন্ধ্ৰপ্ৰদেশ নহয়, এইখন বিহাৰ নহয়, এইখন UP নহয়, এইখন পশ্চিমবংগ নহয়, এইখন অসম। ইয়াত য'ত প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে উমৈতীয়াভাৱে সকলোৱে মৰম চেনেহৰে আগুৱাই যাব বিচাৰে, ইয়াত আছাদুদ্দিন ওৱেইচিৰ কথা বতৰাই ইয়াত ৰাইজৰ একো প্ৰভাৱ নেপেলাব। অকল অশান্তি কৰিব আহিছে। অকল মেজৰিটি সম্প্ৰদায় মাইনৰিটি সম্প্ৰদায়ৰ মাজত এটা ঘৃণাৰ বীজ ৰোপণ কৰিব আহিছে। সেই দুজনে কথা পাতি ল'ব। ৰাতি 3জনে কনফাৰেন্সত কথা পাতিব, বদৰুদ্দিন আজমল, আছাদুদ্দিন ওৱেইচি আৰু হিমন্ত বিশ্ব শৰ্মা। হিমন্তই কি ক'ব লাগিব সেইটো আছাদুদ্দিনক কৈ দিব আৰু বদৰক কৈ দিব। বদৰে এফালে ক'ব, সেইটো কাউণ্টাৰ কৰিব আছাদুদ্দিনে, আৰু আছাদুদ্দিনে হিমন্ত বিশ্ব শৰ্মাক কথাত কৰিব, কটাকটি কৰিব, যাতে হিন্দু সমাজে বেয়া পায়, মুছলমান সমাজক বেয়া পায়, হিন্দু সমাজে একগোট হৈ বিজেপিক ভোট দান কৰে। এনেকুৱা এটা ৰোল কৰিবৰ কাৰণে আহিছে। তেওঁ অভিনেতা হয়, তেওঁ কোনো ৰাজনৈতিক নেতা নহয়। আছাদুদ্দিন ওৱেইচি এজন অভিনেতা হয়, আৰু এই অভিনেতাজন বদৰুদ্দিন আজমলতকৈ আৰু ভাল অভিনয় কৰিব জানে। তাৰ কাৰণে আজিৰ দিনত দুটাই মিলি
গৌৰৱৰ লগত অকলে হিমন্তই পৰা নাই, বদৰক লৈ দুজনে পৰা নাই, সেইকাৰণে ত্ৰিমূৰ্তি হ'ব খুজিছে। তিনিজন হৈয়ে গৌৰৱ গগৈক হৰুৱাবৰ কাৰণে চেষ্টা কৰিছে, কিন্তু অসমৰ ৰাইজে গৌৰৱ গগৈক ভাল পায়। অসমৰ ৰাইজে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। অসমৰ ৰাইজে গণতান্ত্ৰিক কল্যাণকামী এখন চৰকাৰ বিচাৰে, যি চৰকাৰ একমাত্ৰ গৌৰৱ গগৈৰ নেতৃত্বতহে সম্ভৱ। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।